ভিয়েটনামৰ পৰা নমস্কাৰ। সেইদিনা যে এটা ভিডিঅ'ত দেখাইছিলোঁ সৰু সৰু চাইজৰ বাঁহগাজ কিনিছিলোঁ বুলি, তাৰেই আজি বনালোঁ ভিয়েটনামী ষ্টাইলত ফাৰ্মেণ্টেড বেম্বু শ্বুট বা খৰিচা। আমাৰ অসমত মই যেনেকৈ খৰিচা বনোৱা দেখিছোঁ বা আগতে বনাইছিলোঁ, তাতকৈ অলপ বেলেগ ধৰণে বনাই, চ' আজি মই তাকেই শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টোত দেখুওৱাৰ নিচিনাই গাজখিনি ধুনীয়াকৈ কাটি চফা কৰি লৈছোঁ। এটা সমান চাইজত কাটি মেলি নিমখ পানীত থৈ গৈছোঁ যাতে ক'লা পৰি নাযায়। এতিয়া এটা চচপেন বা পট এটাত পানী গৰম হ'বলৈ দিছোঁ আৰু বইল হ'লেই তাতে কাটি থোৱা বাঁহগাজখিনি দি দিলোঁ। 10 মিনিটমান ভালকৈ উতলিবলৈ দিছোঁ যাতে গাজত থকা অলপমান যে তিতা ভাৱটো সেইটো গুচি যায়। 10 মিনিটৰ পাছত গৰম পানীৰ পৰা উলিয়াই আনি বৰফৰ পানীত দি দিলোঁ যাতে আৰু কুক নহয় আৰু অলপ বেছি সিজিও নাযায়। ঠাণ্ডা হ'লে এটা গ্লাছৰ জাৰত এনেকৈ ভৰাই গৈছোঁ আৰু ভৰ্তি হৈ গ'লে ইয়াতে দি দিলোঁ নহৰু আৰু জলকীয়া। তাৰ পাছত দিলোঁ নিমখ। এতিয়া ইয়াতে দিম মই পানী। পানীখিনি ভালকৈ উতলাই লৈ ঠাণ্ডা কৰি লৈছোঁ। পানী ওপৰলৈকে দিম যাতে গোটেইখিনি গাজ পানীত থাকে। আৰু হৈ গ'ল ভিয়েটনামিজসকলৰ নিচিনাকৈ বনোৱা বাঁহগাজৰ খৰিচা। এইখিনি 15-20 দিনৰ মানৰ পাছত খাব পৰা যাব। বেছি টেঙা নহ'বলৈ ফ্ৰিজত থ'বও পাৰে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।